আজি আমাৰ 15তম এছেম্বলি ক'বলৈ গ'লে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ 7তম এছেম্বলি আৰু সেই এছেম্বলিৰ দিনাখন আমি এটা বিল আনিবলৈ সক্ষম হৈছোঁ। সেই বিলটো হ'ল দ্য বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এপ্লিকেশ্যন এডপশ্যন এণ্ড মডিফিকেশ্যন বিল 2025। আজি আমাৰ যি লিডাৰ অফ অপজিশ্যন এখেতে আমাৰ এছেম্বলি হাউচৰ পৰা তেওঁৰ সতীৰ্থসকলক লৈ পেলাই ওলাই আহিছে। কাৰণটো কি নাজানো, কিন্তু এটা কথাটো স্পষ্ট, আজি আমাৰ চৰকাৰে লেণ্ড লটো কিয় পাছ কৰিবলৈ লগা হ'ল, যিহেতু আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এপ্লিকেশ্যন এডপশ্যন এণ্ড মডিফিকেশ্যন বিল 2025 কৰিবলৈ বাধ্যত পৰিছোঁ। এটা কথা স্পষ্ট, আমাৰ তাহানি 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত BPF চৰকাৰে আৰু আজিৰ লিডাৰ অফ অপজিশ্যন সন্মানীয় দেৰহাছাৰ বসুমতাৰী ডাঙৰীয়াৰ সিহঁতৰ নেতৃত্বত আমাৰ BTC অঞ্চলৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো জংঘল ৰাজৰ দৰে চলাই আহিছিল। কোনো ছিষ্টেম নাছিল। সেই বস্তুবোৰ ছিষ্টেমত আনিবৰ কাৰণে আমি আজি আইনটো পাছ কৰিব লগা হ'ল। 2024 চনৰ 13 ডিচেম্বৰ দিনাখন আমি সেই আইনটো এমেণ্ডমেণ্ট বিল হিচাপে আনিছিলোঁ, কিন্তু য'ত নেকি আমি কাউন্সিলে এমেণ্ডমেণ্ট কৰিবলৈ সক্ষম নহয় লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত, তাৰ কাৰণে সেইটো আমি আজি আকৌ মডিফিকেশ্যন বিল হিচাপে উত্থাপন কৰিছোঁ। আজি আকৌ এইটো আমি পাছ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণটো হ'ল যে BTCত যদি মাটিৰ ঝামেলা থাকে বা আহে, ধৰি লওক আমাৰ দেউতাকৰ মাটিটো আমি 3জন ভাই ককাই বিতৰণ কৰিব বিচাৰিছে। সেই বিতৰণ কৰিবলৈ বিচৰা সময়ত কোনোবাই যদি অলপমান মাটি বেছি লৈ পেলাই সেইটো কৰ্টত বা আমাৰ চাৰ্কল অফিচাৰৰ ওচৰত কমপ্লেইন আহে, কমপ্লেইন অহাৰ আমি সেইটো চাৰ্কল অফিচাৰসকলে সেইটো জেনেৰেলি ছিষ্টেমেটিকেলি জইণ্ট ছেক্ৰেটাৰী বা ছেক্ৰেটাৰীৰ ওচৰত আহিব লাগে, সেইটো বিচাৰ কৰিবৰ কাৰণে বা বিতৰণ কৰি দিবৰ কাৰণে সমানকৈ। কিন্তু আমাৰ কাউন্সিলত তেনেকুৱা ছিষ্টেম নাই। অসমৰ ছিষ্টেমখনো আমি ফ'ল' কৰিব নোৱাৰে, কিয়নো আমাৰ BTCটো হ'ল ট্ৰেন্সফাৰ ছাবজেক্ট লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো, যাৰ ফলত অসমত যদি চাৰ্কল অফিচাৰে সমাধান কৰিব নোৱাৰা সমস্যা ওলায়, সেইটো ডাইৰেক্টলি ডেপুটি কমিশ্যনাৰৰ ওচৰলৈ যায়। আৰু ডেপুটি কমিশ্যনাৰে মীমাংসা কৰিব নোৱাৰা সমস্যাটো, মাটিৰ সমস্যাটো অসমত বৰ্ড অফ ৰেভিনিউ নামৰ এটা বৰ্ড থাকে। সেই বৰ্ডৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰিবৰ কাৰণে বিচাৰটো কৰা হয় বা চালি জাৰি চোৱা হয়। কিন্তু বৰ্ড অফ ৰেভিনিউ ডিপাৰ্টমেণ্টে যদি এই সমস্যাটো মীমাংসা কৰি দিব নোৱাৰে, তেতিয়া হাইকোৰ্টৰ আৰ্টিকেল 226ৰ মাধ্যমেৰে সেই সমস্যাটো সমাধান কৰি দিয়া হয়। ঠিক তেনেকৈ আমাৰ BTR চৰকাৰটো বা BTCটো য'ত নেকি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ ছাবজেক্ট, সেই গতিকে আমি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যি ছিষ্টেম সেইটো আমি এনেকৈ কৰিলোঁ। চাৰ্কল অফিচটো হ'ল আমাৰ বিগিনিং, আৰু চাৰ্কল অফিচৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰাটো আমি কমপ্লেইন সহকাৰে সেইটো জইণ্ট ছেক্ৰেটাৰীলৈ পঠিয়াই দিয়া হয়। জইণ্ট ছেক্ৰেটাৰীলৈ পঠিয়াই দিব লাগে, আৰু ছেক্ৰেটাৰীলৈ পঠিয়াই দিয়াৰ পাছত ছেক্ৰেটাৰীও যদি মীমাংসা কৰিব নোৱাৰে, এইখিনি আমি বৰ্ড অফ ৰেভিনিউলৈ ট্ৰেন্সফাৰ কৰিব লাগিব কেছটো। কিন্তু আমাৰ BTCত বৰ্ড অফ ৰেভিনিউ নাই। যোৱা 17 বছৰে মই সেইটোৰ কাৰণে কৈছোঁ, আমাৰ হাগ্ৰামা ডাঙৰীয়াই ৰজাৰ দৰে আমাৰ BTCটো চলাই আহিছিল। কোনো আইন কানুন নাছিল। মাটিৰ সমস্যা হ'লে মানে দাবী ধমকিৰে মানুহবিলাকক এই সমস্যাবোৰৰ পৰা আঁতৰত ৰাখিছিল, সমস্যাবোৰ সমাধান কৰি দিব বিচৰা নাছিল। তাৰ কাৰণে আজি আমি আইন বনাইছোঁ আমাৰ 35 লাখ ভাৰতীয় নাগৰিক BTR বাকীসকলৰ কাৰণে, যিসকলে ভূমিৰ সমস্যাত পৰি আছে। আৰু এই বৰ্ড অফ ৰেভিনিউ আমি আজি গঠন কৰিবৰ কাৰণে আমি লেণ্ড বিল পাছ কৰিলোঁ। সেই লেণ্ড বিল পাছ কৰাৰ অৰ্থটোৱে হ'ল মাটিৰ সমস্যাটো সমাধান কৰা আৰু বৰ্ড অফ ৰেভিনিউৰ দ্বাৰাই সমস্যাটো সমাধান কৰা।